জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মই তোমাক কথাবোৰ এনেকৈ কম বুলি অহা নাছিলোঁ। মই কিমান অশান্তিত আছোঁ মই জানো। আপুনি যদি বহাগী আৰু কিশোৰৰ সংসাৰখন ঠিক কৰিম বুলি আহিলেহেঁতেন তেতিয়াহ'লে মোৰ কোনো আপত্তি নাছিল। দীপ আছ? হেৰি মই গৈ থাকোঁতে অৰ্ডাৰ চব দিলোঁ। উকিলে কি ক'লে? একেখিনি কথাই। ভট্টদাই ফোনটো ৰিচিভ নকৰে যে। তেওঁ মোৰ পৰা কিবা কথা লুকুৱাইছে নেকি? নে মই কিবা ষ্টেপ ল'ম বুলি দেউতাৰ বুদ্ধিমতে মোক কেছটোৰ পৰা আঁতৰাই ৰাখিছে? নাই নাই, বহুত হ'ল, বহুত শুনিলোঁ উকিলৰ কথা। এতিয়া যি কৰিম মই মোৰ মতে কৰিম। কেনে আছে? আপুনি কি শুনিব বিচাৰে? অন্তৰৰ পৰা কওঁ নে এনেই কওঁ? অন্তৰৰ পৰাই কওকচোন। তোমালোকৰ বেয়াটো শুনিব বিচাৰোঁ। তোমালোকৰ পৰিয়ালটো ৰাস্তাত থাকিব লগা হোৱাটো শুনিব বিচাৰোঁ। আৰু যদি ওলোটাটো হয় তেতিয়া? বুজাই দিলে বেয়া নালাগিব। যদি আপুনি ৰাস্তাৰ কাষত ঠাই ল'ব লগা হয় তেতিয়া? সময় সলনি হ'বলৈ বৰ বেছি দিন নালাগিব চাগৈ। দেউতা আৰু বিমল খুৰাই আপোনাৰ অতীত খুচৰি আছে। কেঁচু খান্দোতে সাপ ওলাব যেন মই এটা অনুমান কৰিছোঁ। সপোন দেখাটো ভাল, মনটোক অলপ সময় ভাল লগাব পাৰি, কিন্তু সপোনৰ লগত বাস্তৱৰ লিংকটো খুব কম। চকু মেলিলেই সপোনৰ ভাল লগাখিনি উৰি যায়। চোৱা, মই আচলতে তোমাক দেখি বুজাবলৈহে আহিছিলোঁ।
দেউতাৰাক বুজাবা যে বিমলৰ লগত মোৰ পিছত পৰি থকাতকৈ নিজৰ ঘৰখন চম্ভালক। কেনেবাকে মই পিছত পৰিব লগা হ'লে খেলখন কিন্তু ওলোটা হৈ যাব। কি ওলোটা কৰিবি তই কচোন? সন্মান নাপাহৰিবা। তোক সন্মান কৰিব লাগে, হা? তোক সন্মান কৰিব লাগে। মোৰ দোকান বন্ধ কৰিবলৈ তই মানুহ লগাইছ, টকা লগাই। তোক মই ৰাজাই কি কৰিছে? নেক্সট টাইম মোক ধমকি দিয়াৰ চেষ্টা নকৰিবি। ৰাজা মানুহ নোহোৱা কৰি পেলাম। কি বুলি ভাবিছ তই মোক? মই দেউতা নহয়, ৰাজা হয় মই। ৰাজা! চয়ক নাচাওঁ কিন্তু কৈ দিলো তোক মই। ৰাজা কি হৈ আছে? প্লিজ ষ্টপ ইট, এনাফ। কি কৰিছ এইবোৰ? ই মোক ধমকি দিয়ে ভট্টদা। আমাৰ পৰিয়ালক বোৰে সি ৰাস্তালৈ লৈ আহিব। সি মোক দেউতা বুলি ভাবিছে। চব আইনী মতে গৈ কৰিম। মই দেউতাৰ মতে নীতিত চলা মানুহ নহয় নিখিল বৰঠাকুৰ। সেইকাৰণে সাৱধান হৈ চলিবি। ৰাজা প্লিজ যোৱাচোন, তুমি প্লিজ যোৱা। পাখি গজা পৰুৱাৰ উকিল তুমি নহয় জানো? পৰুৱাৰ পাখি গজিলে কি হয় তোমাৰ পৰুৱাটোৱে চাগে জনাই নাই। নতুনকৈ গজা পাখি যে, তাক বুজাবা সময় বৰ নিষ্ঠুৰ। আচ্ছা পৰি, গৈছো ৰ'ব। কি কৰিছা? থোৱা কিয় মা? কিনো হ'ব বাচনকেইটা ধুলে? কৈছো নহয় থোৱা বুলি। মা আপোনাৰ ইমান গা বেয়া, তাৰ পাছত বাচনকেইটা মই ধুলে কি হয়নো? ময়ো নোধো নহয়। তেতিয়াহ'লে কোনে ধুব? এনেই বাপেক হ'ব নেকি? কষ্ট কৰিবলৈ দিয়া। মা একো নহয়, মই ধুম দিয়ক। নালাগে বুলি কৈছো নে নাই? এইকেইটা বাচনহে সি পাৰিব ধুব। নোৱাৰিব মা, মুখখন চাওকচোন। মৰম লাগিছে। আগতে মোৰ গা বেয়া হলে সিয়েই কৰে। একো নহয়, পাৰিব। কিন্তু মা, ডাক্তৰ এজনক এইবোৰ কামত লগাইনে বাৰু? ডাক্তৰ CM ঘৰত একেই। ঘৈণীয়েক মাকৰ কাৰণে চব কৰিব লাগিব। কি যে কৈ থাকে মা। এনেকৈয়ে হাঁহি থাকিবা। আহিব লগা বেবীটোৰ কাৰণে ভাল। কিন্তু মা, ডাক্তৰে এতিয়া একো এক্সপ্লেইন নকৰোঁ বুলি কৈছে। অফ হৈয়ে আছিল। কলৈ গৈছিলেনো আপুনি? মাজুমাৰ ঘৰলৈ। হঠাৎ তালৈ গ'ল কিয়? ৰাণুৰ সতে কথা পাতিবলৈ। দেউতা, পানী লোৱা।
আহিব লগা বেবীটোৰ কাৰণে ভাল। কিন্তু মা ডাক্তৰে এতিয়া একো এক্সপ্লেইন নকৰোঁ বুলি কৈছে। মানে এসপ্তাহ হৈছেহে যে, সেইকাৰণে। সেইকাৰণে মই সাৱধানে থাকিবলৈ কৈছো। একো কাম কৰিব নালাগে, খাবা আৰু শুবা। কিন্তু মা এনেকে থাকিলে দেখোন অশান্তি লাগি যাব। নালাগে, মই তোমাৰ লগত থাকিম নহয়। হ'ব হ'ব, বাচনখিনি মই ধুম, তোমালোক এজনীও নালাগে। খং উঠিছে? নাই উঠা। খং উঠি লাভ নাই নহয়। এতিয়াৰ পৰা ঘৰত এইটো তাৰ মেইন কাম, হস্পিটেল পিছত। বুজিছোঁ, তাৰমানে মোৰ এতিয়াৰ পৰা হস্পিটেল ডিউটি শেষ, পেচেণ্টৰ ডিউটি শেষ, আৰু ডক্টৰ সুশীলৰ এতিয়া বাচন ধোৱা ডিউটি আৰম্ভ। অ'কে? হ'ব। বাবা মা কি যে নহয়। দেউতা হুম? আহিলা? অঁ, কলৈ গৈছিলানো তুমি? দেউতা, তোমাৰ গাটো বেয়া নেকি? নাইতো, ঠিকে আছো। যাচোন, পানী এগিলাচ লৈ আহ। ৰ'বা। দেউতাৰ আহিলে? আহিলে। কলৈ গৈছিলে আপুনি? আপোনাক কিমান ফোন কৰি আছো, ফোনটোও তোলা নাই। হে? ফোন? অ', অফ হৈয়ে আছিল। কলৈ গৈছিলেনো আপুনি? মাজুমাৰ ঘৰলৈ। হঠাৎ তালৈ গ'ল কিয়? ৰাণুৰ সৈতে কথা পাতিবলৈ। দেউতা, পানী লোৱা। ৰাণুৱে আচলতে বহুত কথা জানিবলৈ আছে। তাইৰ পৰাও মই বহুত কথা জানিব লগা আছে। তই ভিতৰলৈ যাচোন। কিন্তু যাবলৈ কৈছো নহয়, যা। ৰাণুৱে কি জনা কথা আপুনি নাজানে? ৰাণুৱে নিখিলক ভাল পাইছিল। কি হৈছে তোৰ? একো হোৱা নাই দেউতা। মই তোৰ দেউতাৰ। ৰাণুৱে নিখিলক ভাল পাইছিল। নিখিলৰ বিৰুদ্ধে প্ৰমাণ চাগে ৰাণুৱেহে দিব পাৰিব।
এইবোৰ কথা আপুনি নীলমহঁতৰ সন্মুখতে ক'লেগৈ? নীলমক পঠিয়াই লৈ কৈছিলোঁ। নীলমে যদি সন্দেহজনক কিবা আছে বুলি ভাবিছে? নাজানো। মোক নোকোৱাকৈ যা তা কাম কিয় কৰে আপুনি? ঘৰখনত অশান্তি হৈছে চাগৈ এতিয়া। সেই দিনৰ পৰা এতিয়ালৈকে আপুনি তাতে আছিলে? নাই, থানালৈকেও গৈছিলোঁ। খানা? মই ধনী বুলি গম পাই মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আহিছিলে। মলদ্বীপছত 1 টকা খৰচ কৰিব নিদিয়াকৈ মই তোমাক ৰাণীৰ দৰে ৰাখিছিলোঁ। তাৰপিছত এইবোৰ ঝমেলাত তুমি মোক টানি কিয় আছা? যি কৰা নিজে কৰা। আজিকালি উপায় বহুত আছে। লাগিলে বাহিৰত যোৱা, ফুৰি লোৱা। যিমান টকা লাগে মই দিম, কিন্তু বিয়া মই তোমাক কেতিয়াও নকৰোঁ। ৰিচা, ৰিচা, কি হৈছে তোৰ? একো হোৱা নাই দেউতা। মই তোৰ দেউতা বুলি নহ'লেও বন্ধু বুলি ভাবি পেলাই কচোন।